এটা দল আপোনাৰ এটা কথাও খাটাং থাকক যে আমি যেহেতু অকল এখন সিটত খেলিছিলো জিকিছিলো গতিকে এবাৰ আমি এখনতকৈ বেছি জিকিমেই অকলে খেলো বা বেলেগকে খেলো গতিকে আমাৰ লোকচান একো হ'বলগীয়া এবাৰ ইলেকশ্যনত নাই তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছো যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয় আমি 126টাতে কেণ্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে স্যাক্ৰিফাইস কৰি আহি আছো আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হলো 2021 চনৰ উপনিৰ্বাচন হাওৰাৰ মৰিয়নি তাতো বিশ্বাসঘাতকতাৰ বলি হলো ৰাইজৰ দল 2024 চনৰ আপোনাৰ এমপি ইলেকশ্যন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হলো 2025 চনৰ উপনিৰ্বাচন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হলো বিহালী বা বঙাইগাঁও এই ইলেকশ্যনত আমি বিশ্বাসঘাতকতাৰ বলি হলো তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছো যে নাই আমি একলগ হ'বই লাগিব এতুক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়াহলে তেওঁৰ গাত আসলতে বিজেপিৰ বীজাণুটো সোমাই আছে বিজেপিৰ বীজাণু সাম্প্ৰদায়িকতাৰ বীজাণু বিজেপিক জিকুৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে সেইকাৰণে মই আহ্বান জনাব খুজিছো মই কাৰো বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই এবাৰ আমি একলগ হ'বই লাগিব নহলে আকৌ বিজেপি আহিব গতিকে বিজেপি পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা এটো নহলে আমি মৰি গলো দেশ মৰি যাব জাতি মৰি যাব জনগণ মৰি যাব মূল্য বৃদ্ধিৰ কাৰণে মানুহৰ থাকিব নোৱাৰিব